নমস্কাৰ ডিজিটেল 6 ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এডিআৰই 2.0 অসম পুলিচ এছআই কনষ্টেবলৰ লগতে অসম টেটৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব এই ভিডিঅ'টোত মোষ্ট ইম্পৰ্টেণ্ট কেইটামান জিকে কুৱেশ্যন লৈ আহিছো সো ভিডিঅ'টো একেলগে চাব চেনেল নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিৰ প্ৰথম কুৱেশ্যনটো আহিলে the total geographical area of Assam is so অসমৰ মোট ভৌগোলিক ক্ষেত্ৰফল কিমান হয় ইয়াত মই অপচন কিটা ক'বলৈ না যাওঁ আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু অপচন এ 78438 স্কয়াৰ কিলোমিটাৰ এইগিটা एक्चुअली আসাম জিকে বুলি নহয় আসাম জিকে হওক আসাম জিওগ্ৰাফি যেটো সোশ্যাল ষ্টাডিজৰ পাৰ্টত আপোনালোকৰ এনেকুৱাবিলাক কোৱেশ্চন আহি যাব নেক্সট কোৱেশ্চন আহিলে how much percentage of Indian land mass is covered by Assam ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি আছে আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি 2.39% নেক্সট কোৱেশ্চনটো আহিলে what is the highest populated district in Assam in present বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন হয় আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ চাৰিটা অপচনৰ ভিতৰত নগাঁওখনে ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন আহিলে the Karbi Plateau is isolated from Naga Hills by নগা পাহাৰৰ পৰা কাৰ্বি মালভূমিক কিহে বিচ্ছিন্ন কৰিছে আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন এ ধনচিৰি ৰিভাৰ নেক্সট কোৱেশ্চন আহিলে ৰিভাৰ সুৰমা ইজ another name of the which famous river in Assam সুৰমা নদীক অসমত কোনখন বিখ্যাত নদীৰ নামেৰে জনা যায় যে বাংলাদেশৰ সুৰমা নদীক অসমত কি নামেৰে জনা যায় হেতু হদিছে আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে বৰাক ক'ত আছে বৰাক ভেলী যি শিলচৰ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি নেক্সট কোৱেশ্চন আহিলে ইন বাংলাদেশ ৰিভাৰ বৰাক ইজ নোন বাই বাংলাদেশত বৰাক নদী কি নামেৰে জনা যায় হেতু হদিছে আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি মেঘনা নেক্সট কোৱেশ্চন হল সাইন্টিফিক নেম অফ আসাম টি ইজ অসমৰ চাহৰ বৈজ্ঞানিক নাম কি হেতু হদিছে যিকিটা অপচন দিয়া আছে আপোনালোকে চাই ল'ব পাৰে আৰু ইয়াৰ যেটো অপচন বি হেতুৱে কাৰেক্ট আনসাৰ কেমেলিয়া সিনেসাস এসেমিকা নেক্সট কোৱেশ্চন আহিলে কাজিৰঙা ইজ ডিক্লেয়াৰ্ড এজ এ প্ৰজেক্ট টাইগাৰ ইন দা ইয়াৰ কাজিৰঙাক প্ৰজেক্ট টাইগাৰ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু অপচন সৰি এটো एक्चुअली ভুল হৈ গল ইয়াৰ কাজিৰঙাত প্ৰজেক্ট টাইগাৰ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল হেতু হ'ব অপচন বি টু কাৰেক্ট হ'ব 2006 হয় এটো एक्चुअली অপচনটো খেলিমেলি হৈ গৈছে বাৰু নেক্সট কোৱেশ্চন আহিলে ডিব্ৰু চৈখোৱা ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি 1999 নেক্সট কোৱেশ্চন আহিলে ৰায়মনা নেশ্যনেল পাৰ্ক ইজ এ contiguous forest part of the which forest reserve ৰায়মনা যি ৰাষ্ট্ৰীয় উদ্যানখন কোনখন বনাঞ্চলৰ সংক্ৰামক বনাঞ্চল হেতু হদিছে এটো কথা প্ৰায় কোৱেশ্চন আহে আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন এ ৰিপু ফৰেষ্ট ৰিজাৰ্ভ চিৰাং নেক্সট কোৱেশ্চন আহিলে where is গৰমপানী ওয়াইল্ড লাইফ স্যাংচুৱেৰী ইজ লোকেটেড গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত ইয়াত एक्चुअली অপচনটো এই কাৰণে দিছে ইয়াটো কনফিউজিং লাগে গৰমপানীখন ক'ত আছে কাৰ্বি আংলঙত আছে বহুতে গোলাঘাটত আছে বুলি কনফিউজিং কৰি থৈ আহে নেক্সট কোৱেশ্চন আহিলে আসাম শেয়াৰ ইট ইন্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ হাউ মেনি ষ্টেট এটো ৰিসেন্টলি যি 12 পাস টু এক্সামত ইতিমধ্যে আহিছে যে অসমে কোন দুখন দেশৰ লগত ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে হেতু হদিছে আৰু ইয়াত কিমানৰ লগত কৰে অপচন 2 ভুটান আৰু বাংলাদেশৰ লগত নেক্সট কোৱেশ্চন আহিলে হাউ মেনি ডিস্ট্ৰিক্ট অফ আসাম শেয়াৰ বাউণ্ডাৰী উইথ ইন্টাৰনেশ্যনেল বৰ্ডাৰ অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমাৰেখা ভাগ বতৰা কৰিছে আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে 4খন আছে সো বিটিএডিৰ 4খন আছে সৰি 8খন আছে বিটিএডিৰ 4খন আৰু ভুটানৰ লগত 4খন আৰু বাংলাদেশৰ লগত 4খনে কৰিছে নেক্সট কোৱেশ্চন আহিলে দা ষ্টেট বাৰ্ড অফ আসাম ইজ অসম ৰাজ্যৰ চৰাই কি হয় হেতু হদিছে আৰু হেতু আমি জানোই যে হোৱাইট উইথ উং ডাক ক'ত পোৱা যায় ডিব্ৰু চৈখোৱাত দেওহাঁহ বুলি কোৱা হয় দা মহাদেও পিক 1739 মিটাৰ ইজ সিটুৱেটেড ইন মহাদেও সিংহ ক'ত অৱস্থিত হেতু হদিছে আৰু যিকিটা অপচন আছে তাৰ ভিতৰত বৰাই লেঞ্জত অৱস্থিত ইন ভুটান ৰিভাৰ মানস ইজ নোন বাই ভুটানত মানস নদীক কি নামেৰে জনা যায় আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ ড্ৰাংমি সু বুলি নামেৰে জনা যায় নেক্সট কোৱেশ্চন আহিলে which forest is single handed planted by যাদৱ পায়েঙে কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰিছিল আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি মলাই ফৰেষ্ট নেক্সট কোৱেশ্চন আহিলে ৰায়মনা নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড এট ৰায়মনা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব এ অপচন এ কোকৰাঝাৰ
নেক্সট কুৱেশ্যন আহিলে কাজিৰঙা ফৰেষ্ট ৰিজাৰ্ভ ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱাইল্ড লাইফ চেংচুৰী কাজিৰঙা ফৰেষ্টক প্ৰথমে ৱাইল্ড লাইফ চেংচুৰী হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ 1950 প্ৰথমে 1906 চনত কি কৈছিলে তাক একচুৱেলি বন সংৰক্ষিত বনাঞ্চল হিচাপেহে কৈছিলে সেইটো টাইমৰ লৰ্ড কাৰ্জনৰ ৱাইফ যেতিয়া মেৰী কাৰ্জন কাজিৰঙালৈ প্ৰথম টাইম ভিজিট কৰিছিলে নেক্সট কুৱেশ্যন আহিলে হুৱেৰ ইজ নামেৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড নেশ্যনেল পাৰ্কৰ কুৱেশ্যন আপোনালোকে আহিবই আপোনালোকে সেইটো মন কৰিব নামেৰী নেশ্যনেল পাৰ্কখন ক'ত আছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ নামেৰীখন ক'ত আছে আৰু অপশ্যন চি শোণিতপুৰত অৱস্থিত নামেৰী নেশ্যনেল পাৰ্ক চ' এই পাৰ্টটোত এইকেইটা কুৱেশ্যনে আহিছে চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল কৰিব গ্ৰেড 3 হওক বা গ্ৰেড 4 কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে এই ভিডিঅ'কেইটাই আপোনালোকক বহুত পৰিমাণে হেল্পফুল কৰিব ধন্যবাদ